ইয়াৰ পাছত আমন্ত্রণ জানাবো। হাওড়াঘাট তথা দাঁতিকাষৰীয়া অঞ্চলবোৰৰ মাজতো এজাক চেহেৰীয়াই নিচাযুক্ত দ্ৰব্য সেৱন কৰা আমি প্ৰায় অনুমান দেখোঁ। এই নিচা সেৱনৰ ফলতে আজি হাওড়াঘাট অঞ্চলত দিন ডকাইতলৈ ৰূপান্তৰিত হৈছে এই সৰু সৰু চামবোৰ। আপুনি যদি এই উঠি অহা প্ৰজন্মৰ ল'ৰাটোক দোকানত গৈ পেলাই নিচাযুক্ত দ্ৰব্য চিগাৰেট কিনিবলৈ পঠিয়ায়, তম্বাকু কিনিবলৈ পঠিয়ায়, মদ কিনিবলৈ পঠিয়ায়, তেতিয়াহ'লে সেই অভিভাৱকজনে উঠি অহা প্ৰজন্মক কি সুপথেৰে আগুৱাই নিব? আমি এখন তুলনি বিয়া এখন হ'লে, এখন সকাম হ'লে, এখন শ্ৰাদ্ধ হ'লে, কিবা এটা বাৰ্থডে হ'লে আমাৰ নিশাৰ ভাগত পনীয় বস্তু নহ'লে নচলে। দিনৰ ভাগত আমি অনুষ্ঠানটো ভালকৈ সামৰিম, নিশাৰ ভাগত কিন্তু আমাৰ আৰম্ভ হৈ গ'ল চুকে চুকে। শুনিব খুব বেয়া লাগে, কিন্তু মই যিকোনো কথা ক'লে মই স্পষ্টকৈ কওঁ। আৰু মই এইখিনিতে কৰিছোঁ, মোৰ ডেজিগনেশ্যনটো ভুল হৈছে। মই কাৰ্বি আংলং জিলা প্ৰগতিশীল নাৰী সন্থাৰ সম্পাদিকা হয়। এই গুটখাটো আমি মুকলিকৈ কেনেকৈ বিক্ৰী কৰি দিব পৰা হৈছোঁ? নেক্সট সেইটোৱে দেশ চলাই আছে নেকি? দ্বিতীয়তে তেওঁ ল'ৰাটোক ইউটিউব চাব নিদিয়ে বা অন্যান্য ধৰণৰ যিবিলাক ৰিলছ, আজিকালি সমাজৰ এটা প্ৰদূষণ হৈ গৈছে, জাবৰ হৈ গৈছে কিছুমান বেয়া ৰিলছ কিছুমান। তেওঁ সেইটো বিষয়ত ক'লে বোলে মই ইউটিউবটো বন্ধ কৰি ৰাখিছোঁ, ইউটিউব কিডছটো তেওঁলোকক যিহেতু চায়ে আজিকালি ল'ৰা ছোৱালীবিলাকে ফোনটো বন্ধ কৰিব পৰা নাই নিজৰ সন্তানৰ ক্ষেত্ৰত। যে এতিয়া আমি নিচাযুক্ত বস্তু পাবলৈ সহজলভ্য হ'ল। আমি ক'লৈকো যাব নালাগে, আহি জাপতে সোমোৱাই দিয়া মানুহ আছে এইটো লোৱা বিচাৰিলে। গতিকে সেই সহজলভ্যতাটো আমি কেনেকৈ নাইকিয়া কৰিম, সেইটোহে ডাঙৰ। আপুনি মোবাইলটো হাতত লোৱাৰ লগে লগে ৰাতিপুৱা দেখিব খালি কোনোবা মাৰা, কোনোবা কাটা, কোনোবা সদায় এজনী বোৱাৰী বোলে ক'ৰবালৈ লৈ গ'ল, ল'ৰা ছোৱালীয়ে বোৱাৰী পলাই গ'ল। তেনেহ'লে আমি ক'লৈ ঢাপলি মেলিছোঁ বাৰু? বৰ্তমান সমাজৰ যিটো ঘূণে ধৰা এখন সমাজ হৈছে, এই সমাজখনক কেৱল ড্ৰাগছ বা অন্যান্য বস্তুৱে নহয়, যে বহুত ক্ষেত্ৰৰ পৰা এখন সমাজক বহুত সংস্কাৰৰ প্ৰয়োজন আছে।